Hi, finally মই আজি ককা দেউতা নাতি আৰু হাতী চাবলৈ উপস্থিত হৈছোঁ আমাৰ LG টাৱাৰত। গতিকে সঁচাকৈ বিৰাট ভাল লাগি আছে। ইমান এখন ধুনীয়া অসমীয়া ছবি চাবলৈ আচলতে আহিছোঁ, আৰম্ভ হোৱা নাই, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগত অকণমান কথা পাতি লওঁ আৰু চিনেমাখন চাই উঠি কেনেকুৱা লাগিছে মই আপোনালোকক নিশ্চয় জনাম। আৰু যিসকলে চাবলৈ অহা নাই এতিয়াও আহক, কাৰণ অসমীয়া ছবি যদি আমি অসমীয়াই নাচাওঁ বা আমি আমিয়ে নাচাওঁ তেতিয়াহ'লে কোনে চাব হয়। গতিকে সকলোলৈকে মই আচলতে অনুৰোধ জনাইছোঁ, কাৰণ কিয় অসমীয়া ছবি আমি সঁচাকৈ আগুৱাই নিব লাগে বুলি মই ভাবোঁ। সেইকাৰণে আচলতে আজি আহিলোঁ চিনেমাখন চাম বুলি আৰু সুন্দৰভাৱে উপভোগ কৰি বাকীখিনি কেনে হৈছে মই আপোনালোকক সঁচাকৈ এখন বৰ সুন্দৰ ছবি চাবলৈ পালোঁ। ভাষা নাই বুজাই ক'বলৈ। আৰু এইখিনিতে মই আচলতে একেবাৰে মোৰ খুৰা আৰু খুৰীও কাষতে আছে, যিহেতুকে এওঁলোকৰ পৰা মই দুআষাৰ ল'ব খুজিছোঁ। আচলতে প্ৰথমে মই খুৰাকে সুধিছোঁ, খুৰাই এই আজি এইটো ধৰি লওক বাৰু, কেনেকুৱা পালে এই চিনেমাখন চাই, কেনেকুৱা অনুভৱ হ'ল? আগতে আপুনি সেইখন চাইছিলনে? আগতে যিখন পিকচাৰ চাইছিলোঁ তেতিয়া আমি মানে ষ্টুডেণ্ট, মানে একেবাৰে হয়তো কলেজৰ ষ্টুডেণ্ট আৰু কলেজত আছিলোঁ তেতিয়া। সেই মোৰ কাহিনী যিটো আছিলে সেইটো আছিলে আচলতে তেতিয়া এনেকুৱা অকণমান মানে সামাজিক ধৰণৰ কাহিনী আছিলে। আৰু এতিয়া আজিৰ যিটো কাহিনী দেখিলোঁ এইটো আচলতে অকণমান ড্ৰাগ এডিক্টেড ওপৰত মানে বনাইছে, মিলাকে বনাইছে। কিন্তু চাবলৈ গ'লে সেইখনৰ অলপ যিবিলাক একশ্যন ধৰ্মী আছিলে সেইটো অলপ বেলেগ আছিলে, আৰু আজিৰ যিটো বনাইছে এইটো আচলতে নতুন প্ৰজন্মৰ কাৰণে বনাইছে। আৰু বিশেষকৈ ইয়াত মানে নতুন কাৰিকৰী দিশবিলাক মানে কৰিছেতো, মানে আপডেট কৰিছে, সেইকাৰণে অলপ বেছি ভাল লগা হৈছে। আৰু বিশেষকৈ মই শেষৰখিনি বেছি ভাল লাগিছে এইকাৰণে, মানে যিটো মানে ফাইটিংবিলাক কৰিছে এইটো মানে আজিৰ মানুহখিনিৰ লগত মিলা হিচাপত মানে ভাল লাগিছে। সেইটো কাৰণে আৰু এনেই উপভোগ্য চিনেমা আৰু সকলোৱে মানে চাব পাৰে, পৰিয়াল সকলোৱে মিলি চাব পাৰে। এখন সুন্দৰ উপভোগ্য চিনেমা বুলি ক'ব পাৰি। তেতিয়া আজি কিমান বছৰ আগতে আপুনি চোৱা মনত আছে এই চিনেমাখন? এইটোতো 83 ঘটনা আছিলে, আমি জন্মই হোৱা নাছিলোঁ। আজি আকৌ চাব পালোঁ, সেইখন কলেজত আছিলোঁ। গতিকে সেই কলেজীয়া অৱস্থাৰ সেই চিনেমা সেইখনো ভাল আছিলে, কিন্তু সেইখনৰ লগত এইখনৰ অলপমান ডিফাৰেঞ্চ এটা আছে। এতিয়া যুগত মানে মিলিয়াকে অলপমান আপডেট কৰিছে আৰু নহয় জানো, সকলোৱে চাব পৰাকে। আৰু বিশেষকৈ ইয়াতে কাৰিকৰী দিশবিলাক অলপ বেছি ভাল হৈছে, সেইকাৰণে বেছি ভাল লাগিছে। যথেষ্ট দুখ লগা মুহূৰ্তও কিছুমান আহি গৈছে নহয়, আবেগ ভাল লাগিল, বহুত ধুনীয়াকৈ চাই। আৰু লগত খুৰীও আহিছে, যিহেতুকে এতিয়া মই খুৰীৰ পৰা অকণমান ল'ম। খুৰী কেনে পালে আপুনি চাই? ঠিকে আছে, ভালে লাগিছে। আপুনি তেতিয়া চাইছিল নে খুৰাৰ লগত সেই চিনেমাখন? মই খুৰাৰ লগত চোৱা নাই, খুৰা মোৰ দেউৰ হয়। তেতিয়া কেনেকে চাইছিল? মোৰ 82ত বিয়া হৈছে, মই বিয়াৰ পিছত চালো নে আগত চালো সেইটো মনত নাই। মুঠতে চাইছিল আৰু এতিয়া প্ৰথমখনতকে আৰু এইখনত কি মানে পাৰ্থক্য কেনেকুৱা পাইছে এতিয়া? এইখনতো এতিয়া আজিৰ যুগৰ হৈছেতো, গতিকে এইখনো এটা বেলেগ ভাল লাগিছে। আজিৰ যুগটো কাৰণে ভাল, তেতিয়া যুগত সেইখন ভাল আছিলে, এতিয়াৰ কাৰণে এইখন ভাল হৈছে। গতিকে আচলতে দৰ্শকে আমি যেনেকুৱা এটা ভাবিছিলো এনেকুৱা সঁহাৰি পোৱা নাই যেন পাওঁ। হয়তো পুৰণ 2 দিন গ'ল কাৰণে হ'ব পাৰে, কিন্তু তথাপিও আচলতে আহিব লাগে ন। ইমান সুন্দৰ আৰু ইমান অভিজ্ঞ আচলতে অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছে নহয় জানো। সকলো আচলতে আমি আহিব লাগে, চাব লাগে। আপুনি কি ক'ব ৰাইজক? কেনে ধৰণৰ মন্তব্য দিব যে আহিব লাগে নে আচলতে অসমীয়া চিনেমা চাবলৈ? হয়, আৰু কিছু সময়ৰ কাৰণে কিমান আমি পাহৰি গ'লো ন, ইমান এটা ধুনীয়া মুহূৰ্ত ভাবি আছো। আমি তেতিয়া বেমাৰে আজাৰ তথাপি নোচোৱাকে থকা নাই, আহিছে। ইনচুলিন বেজি চেজি লৈ হ'লেও আহিছো। হয়, আকৌ তাতে মিলিও গৈছে আপোনাৰ লগত চিনেমাখন। আপোনাৰ যদি ইনচুলিন লোৱা ইনচুলিন নহয়, মোৰ বেলেগ আকৌ বেজি ল'ব লাগে। মানে যিয়ে নহয়, এখন বৰ সুন্দৰ চিনেমা উপভোগ কৰিলো আমি। গতিকে সেই চিনেমাখন উপভোগ কৰিলো। গতিকে বৰ সুন্দৰ এটা আচলতে ভালো লাগিল ন মনটো। আচলতে সকলোৱে আহিব লাগে, সুন্দৰ চিনেমা চাব লাগে। আচলতে ময়ো মোৰ ফালৰ পৰা এটাই অনুৰোধ কৰোঁ, সুন্দৰ এখন চিনেমা উপভোগ কৰিলো। আচলতে হাঁহিলো, কান্দিলো, মাজে মাজে অকণমান আবেগিক হৈ গ'লো, বৰ দুখ লগা চিন কিছুমানো দেখিলো। গতিকে সকলোলৈকে অনুৰোধ জনাইছো, সকলো আহক আৰু চিনেমাখন চাওক, উপভোগ কৰক। সঁচাকৈ বহুত বহুত ধন্যবাদ সকলোকে। মই অনিতাই সকলোলৈকে মৰম যাচি এই ভিডিঅ